অসমবাসীৰ ওচৰত মোৰ এটা অনুৰোধ থাকিলে এই ভিডিঅ'টো আপোনালোকে বেছি বেছি শ্বেয়াৰ কৰিব আৰু দা নিউজ প্লাজৰ মুখ্য সম্পাদকে দেখিবলৈ পাব যে এইটো ভিডিঅ'ৰ পক্ষত গোটেই অসমবাসী আছে। অসমৰ ৰাইজে কেতিয়াও আপোনাৰ এই অসমখনত বিশৃংখল নিবিচাৰে, শান্তি বিচাৰে আৰু মিয়া জাতি শান্তি বিচাৰে গোটেই অসমতে। দা নিউজ প্লাজৰ মুখ্য সম্পাদক মহোদয়, আপোনালোকে নিৰপেক্ষ ভূমিকা কিয় গ্ৰহণ নকৰাকৈ এটা বাতৰি পৰিৱেশন কৰিলে? এই বাবুনুৰ পেজৰ পৰা যি গান এটা আপোনাৰ ইতিমধ্যে ভাইৰেল হৈছে আৰু সেই গানটোলৈ আপোনালোকে বিকৃতভাৱে যি বাতৰি পৰিৱেশন কৰিলে সেইটো আচলতে দুৰ্ভাগ্যজনক অসমবাসী ৰাইজৰ কাৰণে। তাতে কিন্তু সেই গানটোত কিন্তু স্পষ্ট আছে যে আমি মিয়া জাতি কিন্তু শান্তি বিচাৰো, আমি কতো বিশৃংখলভাৱে উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰিবলৈ নিবিচাৰো। সেইখিনি বস্তু আপুনি কিয় উত্থাপন নকৰিলে? সেইখিনি বস্তু আপোনালোকে উত্থাপন কৰিব লাগিছিলে নিৰপেক্ষভাৱে। যা মাত্ৰ এই লাচিত সেনাৰ গুণ্ডাগিৰিৰ কথাখিনি আপোনালোকে বাৰে বাৰে সেইখিনি ফকাস কৰিছে। আচলতে উজনি অসমত লাচিত সেনাৰ যি গুণ্ডাগিৰি সেইটো কৰিছে না নাই সেইখিনি বস্তু আপোনালোকে স্পষ্টীকৰণ কৰক। আজি 2-3 দিন হল কল ৰেকৰ্ডিং ভাইৰেল হৈ আছে, লাচিত সেনাই তাৰ ধন দাবী কৰি আছে বহুত শ্বপিং মল বিভিন্ন জনৰ পৰা। সেইখিনি বস্তু আপোনালোকে ভাইৰেল কৰক। আপোনাৰ জাষ্ট এটা লাইন আপুনি কাটি লৈ সেইখিনিৰ ওপৰত যি মন্তব্য কৰিছে সেইটো অসমবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক কাৰণ আপোনালোকে সংবাদ মাধ্যম, আপোনালোকৰ ভূমিকা হ'ব লাগে নিৰপেক্ষ। আপুনি যি কৰিছে একপক্ষীয়ভাৱে এই বাতৰিটো সম্প্ৰচাৰ কৰিছে। গতিকে আপোনালোকক আহ্বান জনাম যে অনাগত দিনবোৰত আপোনালোকে আপোনাৰ যি বাতৰি যি পৰিৱেশন কৰি আছে নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰিব। আপোনালোকক সকলোৱে আঁকোৱালি ল'ব, অসমবাসী গোটেই অসমৰ মানুহে আপোনালোকৰ চেনেলটোক আঁকোৱালি ল'ব। এনেকৈ যদি আপোনালোকে নিৰপেক্ষ ভূমিকা পালন নকৰে তেতিয়াহ'লে চাব অনাগত দিনত আপোনালোকৰ চেনেল বৰ্জন কৰিবলৈ কিন্তু অসমৰ ৰাইজে কুণ্ঠাবোধ নকৰে। কাৰণ আমাৰ অসমীয়া জাতিটো কেতিয়াও শান্তিৰ বাহিৰে বিশৃংখল নিবিচাৰে। আমাৰ আপোনালোকে যি কৰিব বিচাৰি আছে যে অসমখনত কিবা এটা ভাতৃঘাতী সংঘাত লাগক, আমি কিন্তু সেইটো বিচৰা নাই। আচলতে অসমৰ ৰাইজক মই অনুৰোধ জনাম এই গানটো আপোনালোকে সম্পূৰ্ণভাৱে চাব আৰু আপোনালোকৰ নিজৰ মন্তব্য আগবঢ়াব।